আপোনালোকে ধুনিয়াকৈ শুনিলক আজি আমি 10,000 টকাৰ এখন চেক পাম তাৰ পিছত এই টকাটো আমি কেনেকৈ খৰচ কৰিম তিনিটা নিয়মত আমি এই টকাখিনি খৰচ কৰিব পাৰো 10 গৰাকীৰ গ্ৰুপ আছে যদি 10,000 টকা সকলো মহিলাই গ্ৰুপৰ একাউণ্টত দিয়ে গ্ৰুপত বিজনেছ কৰে বা ব্যৱসায় কৰে টকাটোৰ সৎ ব্যৱহাৰ হ'ব কোনোবাই ক'ব নহয় আমি গ্ৰুপত নিদিও আমি নিজে কিবা কৰিম কোনো আপত্তি নাই এই 10,000 টকা দি আপোনালোকে ঘৰত তাঁতশালৰ কাম কৰক গাহৰিৰ কাম কৰক কুকুৰা পোহক গাই গৰু পোহক আপোনালোকে পিঠা পনাৰ ব্যৱসায় কৰক যি কৰক মই ব্যৱসায়ত লাভ হ'ব লাগে বুলি কোৱা নাই মাত্ৰ কৈছো ভাল কামত ব্যৱহাৰ কৰক ভাল কামত ব্যৱহাৰ কৰিলে হ'ল কত লাভ হ'ব লাগিব নহলে 25,000 টকা নাপাম সেইটো নহয় ভাল কামত ব্যৱহাৰ কৰিলে পিছলৈ আপোনালোকে 25,000 টকাৰ বাবে সিলেকশন হ'ব কিছুমান মহিলাই মোক খুদে যে মোৰ হাজবেণ্ডৰ এখন দোকান আছে মোৰ হাজবেণ্ডে সৰু খুৰা ব্যৱসায় কৰে তাতে মই টকাটো দিব পাৰিম নে নাই মোৰ তাতো আপত্তি নাই ঘৰৰ যদি কিবা ব্যৱসায় আছে সেই ব্যৱসায়ৰ কামত আমি যদি 10,000 টকাটো লগাই দিও তেতিয়াও আমাৰ আপত্তি নাই তাৰ মানে গ্ৰুপত দিব পাৰো নিজে ব্যৱসায় কৰিব পাৰো নহলে আমাৰ স্বামীৰ ব্যৱসায়টো আমি এই টকাটো ব্যৱহাৰ কৰিব পাৰো